বছৰে বছৰে যেটো আমাৰ শ্ৰমিক মে দিৱস যেটো আমি উদযাপন কৰোঁ সেইটো আমাৰ 1819 চনৰ পৰাই চলি আহি আছে আৰু গোটেই পৃথিৱীৰ মানুহে জানে যে শ্ৰমিকৰ আগত কি এটা দশা আছিল মালিক পক্ষই কি ধৰণৰ তেওঁলোকক তাৰমানে কাম কৰাইছিল আৰু যেতিয়া এই আমি আজিৰ দিনটোত যেতিয়া আমি শ্ৰমিকৰ যেটো সাফল্য যেটো আমাৰ যেটো আইন যেটো আমি পাইছিলোঁ সেই সময়তে আমাৰ বহুত শ্ৰমিকে শ্বহীদ হৈছিল আৰু এই শ্বহীদৰ বিনিময়ত আমি আজি এই দিনটো পাইছোঁ আমি মে দিৱস উদযাপন কৰিছোঁ বছৰে বছৰে কৰোঁ এইবাৰ হয়তো অলপ আমি কমকৈ এইটো কাৰণে পাইছোঁ কাৰণ আমাৰ ইলেকশ্যন চলি আছে ইলেকশ্যনত বহুত মানুহ ব্যস্ত আৰু যাৰ ফলত অলপ ফুৰকৈ কৰিব লগা হৈছে লগতে আমি প্ৰত্যেক বছৰে বছৰে যিমান পাৰোঁ আমি মে দিৱস উদযাপন কৰোঁ আৰু লগতে গোটেই অসমবাসী শ্ৰমিকক মই অনুৰোধ জনাইছোঁ যে যাতে তেওঁলোকে আজিৰ দিনটোত কৰ্মৰ পৰা বিৰত থাকি যাতে এই মে দিৱসটো পালন কৰিবলৈ চেষ্টা কৰে এইটো অনুৰোধ ৰাখিছোঁ লগতে আমাৰ শ্ৰমিকৰ হৈ আমাৰ দৰং জিলা সমিতিৰ মই এজন সাধাৰণ সম্পাদক হিচাপে মই চৰকাৰৰ তাত অনুৰোধ জনাওঁ যে আমাৰ হিমন্ত মামা তেওঁ শ্ৰমিক দৰদী তেওঁ বহুতখিনি অৰিহণা আছে আমাৰ শ্ৰমিকৰ ওপৰত গতিকে তেখেতক মই অনুৰোধ জনাইছোঁ যে তেখেতে আমাৰ শ্ৰমিকৰ যিখিনি ধন বকায়া ধন দিব লগা আছে সেইখিনি যাতে সোনকালে মোকলাই দি আছে কিন্তু অলপ লেহেমীয়া হৈছে আমি অলপ সোনকালে পাব লাগে আমি সেইকাৰণে আমি ধন্যবাদ জনাইছোঁ আমাৰ ধৰক ল'ৰা ছোৱালীৰ কাৰণে স্কলাৰশ্বিপ পেঞ্চন ডেথ বেনিফিট তাৰপিছত আমাৰ বেমাৰ আজাৰৰ চিকিৎসাৰ সাহায্য এইখিনি বস্তু আমি পাওঁ আমাক এখন চৰকাৰে কাৰ্ড দিছে সেই কাৰ্ডৰ জৰিয়তে আমি পাওঁ গতিকে মই চৰকাৰক অনুৰোধ জনাইছোঁ যে তেখেতসকলে যাতে আমাৰ যিখিনি আমাৰ প্ৰাপ্য ধন সোনকালে যাতে দিয়ে সেইটো কাৰণে আমি চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ আজি কাৰ্যসূচী আছে আমাৰ পতাকা উত্তোলন শ্বহীদ বেদী স্মৃতি দৰ্পণ লগতে আমাৰ এটা সজাগতা এটা মিটিং আছে অলপ সময় আমি বেছি কাৰ্যসূচী ৰাখা নাই এইটো কাৰণে ইলেকশ্যনৰ বতৰ চবেই ব্যস্ত সেইকাৰণে আমি এইবাৰ কমকৈ কাৰ্যসূচী ৰাখিছোঁ অহা বছৰত আমি ভালকৈ পাতিবলৈ যত্ন কৰোঁ আজি গোটেই বিশ্বত শ্ৰমিক দিৱস উদযাপন কৰাৰ লগতে দৰং জিলাৰ শ্ৰমিক নিৰ্মাণ সন্থায়ো ইয়াত মে দিৱস পালন কৰিছে খুব ভাল কথা তেখেতসকলৰ যিবোৰ অভাৱ অভিযোগ থাকে বা তেখেতসকলৰ যিবিলাক ৰাইজক ক'বলগীয়া কথা আজি 1 মে'ত বন্ধ হিচাপে তেখেতসকলে পালন কৰি গোটেইখিনি ইয়াত আলোচনা কৰে আৰু চৰকাৰে তেখেতসকলক লগত সহযোগ কৰি চৰকাৰে তেখেতসকলক যথেষ্টখিনি প্ৰতিশ্ৰুতি দিছিলে তেখেতসকলৰ যিবিলাক অভাৱ অভিযোগ আৰু চৰকাৰে পূৰণ কৰিবৰ কাৰণে চেষ্টা চলাই আছে আহি থকা দিনত অসম চৰকাৰে শ্ৰমিকসকলৰ উন্নয়নৰ কাৰণে বহুত আঁচনি লৈছে সেই আঁচনিবোৰ তেখেতসকলে গ্ৰহণ কৰি তেখেতৰ পৰিয়ালৰ লগতে শ্ৰমিক নিৰ্মাণ কাৰ্যৰ যি জড়িত ব্যক্তি সকলো আগবাঢ়ি যাব পাৰিব বুলি মই আশা ৰাখিছোঁ।